हेलो फ्रेंड्स मोर चैनलर अन्य এটা ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এতিয়া ধনিয়া সিজন আহি গল। ধনিয়াবোৰ কিনি আনিলে সোনকালে বেয়া হৈ যোৱা দেখা যায়, মৰহি যায়, হয়নে? আজি আপোনালোকলৈ এটা টিপস লৈ আহিছো যাৰ সহায়ত আমি এই ধৰণে ধনিয়া থলে 15 দিন পৰ্যন্ত ভাল হৈ থাকিব। একেটা টিপস আপোনালোকে জলকীয়াও থব পাৰে। এনেদৰে জলকীয়া থলে এমাহলে ভাল হৈ থাকিব। ট্ৰাই কৰি চাবচোন, বহুত দিন ভাল হৈ থাকিব। আৰু এখিনি ধনিয়া দেখিছে মই ধুনিয়াকৈ হিপাখিনি অতৰাই আৰু ভালকৈ বাছি ললো আৰু শুকুৱাই ললো। ধনিয়াখিনি অকনো পানী থাকিব নালাগিব, পানী থাকিলেই সোনকালে বেয়া হৈ যাব, সেইকাৰণে সম্পূৰ্ণকৈ শুকুৱাই লব। তাৰ পাছতে আমাক লাগিব এটা কন্টেনাৰ। মই এইটো প্লাষ্টিকৰ এটা কন্টেনাৰ লৈছো, যেটোত মানে এনেকৈ হাফৰ মাৰিব পৰা হ'ব লাগিব, এয়াৰ টাইট হ'ব লাগিব। আপোনালোকে যিকোনো তেনেকৈ কন্টেনাৰ ল'ব পাৰে, গ্লাছ চিচাৰো ল'ব পাৰে। এতিয়া এখন আমাক লাগিব কাপোৰ, কটনৰ কাপোৰ লৈছো মই এখন। কাপোৰখন কিয় লৈছো মই কৈ আছো। এতিয়া ইয়াত আমি পাৰি লম। আপোনালোকে টিস্যু পেপাৰ ল'ব পাৰে। কাপোৰখন কিয় দিছো কাৰণ আমি যিখিনি ধনিয়া থম, ধনিয়াখিনি অকমান হলেও ময়শ্চাৰ থাকিব, যেটো পাত হয়, সেইকাৰণে এক্সট্ৰা ময়শ্চাৰখিনি মানে উইবৰ কাৰণে আমি কাপোৰখন ব্যৱহাৰ কৰিছো। আপোনালোকে ৰুমাল এনেদৰে ল'ব পাৰে। এতিয়া ধুনীয়াকৈ হাফখন মাৰি এইটো ফ্ৰিজত থব লাগিব। ফ্ৰিজত নথলে কিন্তু বেয়া হৈ যাব, ফ্ৰিজত ৰাখিবই লাগিব। এতিয়া আহিছো জলকীয়ালে। জলকীয়াখিনি আমি যেনেদৰে আমি ধনিয়াখিনি ৰাখিছিলো তেনেকৈ জলকীয়াখিনিও ৰাখিম, কিন্তু জলকীয়া যিডাল ঠাৰি সেইডাল কিন্তু আমি এৰুৱাই ছিঙি দিম। এয়া এনেকৈ ছিঙি জলকীয়া ঠাৰিখিনি অতৰাই দিব, কাৰণ জলকীয়াত প্ৰথমতে ঠাৰিডালৰ পৰাই গেলিবলৈ আৰম্ভ কৰে, তো সেইকাৰণে সেইডাল আমি এৰুৱাই ল'ম। আৰু জলকীয়াখিনিও আমি শুকুৱাই ল'ম দেই, পানী থাকিব নালাগিব। আজি ভিডিওটো ইমানেই আছিলে। ভাল লাগিলে লাইক এটা কৰি দিব, লগতে শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।